হয় আমাৰ তিনিচুকীয়া বৰগুৰিৰ পৰা পানীতোলা বা গোবিন্দপুৰ যিটো সংযোগী বাইপাছ সেই বাইপাছৰ অৱস্থা বৰ্তমান একেবাৰে শোচনীয় আৰু একেবাৰে শোচনীয় এইকাৰণে কৈছোঁ আপোনালোকে লক্ষ্য কৰিব এতিয়া গাড়ীসমূহ গৈ আছে প্ৰকাণ্ড গাঁত মানে পুখুৰীৰ সদৃশ এটা গাঁত গতিকে ইয়াত আমাৰ যি ৰাষ্ট্ৰীয় ঘাইপথৰ যি বিভাগীয় কৰ্তৃপক্ষ আৰু লগতে আমাৰ এই সমষ্টিৰে যি নিয়ন্ত্ৰণ আছে জনপ্ৰতিনিধি সকলোকে মই এবাৰ আহি এই অঞ্চলটো চাই যাবলৈ কৈছোঁ কাৰণ ৰাইজৰ কি অৱস্থা হৈছে কি গতি হৈছে গাড়ী এখন পাৰ কৰিবলৈ ইয়াত 10 বাৰ চিন্তা কৰিবলগীয়া হয় আৰু 10 বাৰ চিন্তা কৰি ভালকৈ পাৰ কৰিলেও কিন্তু গাড়ীখনত লাগে গতিকে এটা খুব জটিল সমস্যা এই জটিল সমস্যাটো মই ভাবোঁ গুৰুত্ব সহকাৰে লওক আমাৰ তিনিচুকীয়া জিলা প্ৰশাসনে হওক বা ডিব্ৰুগড় জিলা প্ৰশাসন বা যোন জিলা প্ৰশাসনে হওক জিলা প্ৰশাসনৰ উপায়ুক্তক আমি আহ্বান জনাওঁ যে বিষয়টো গুৰুত্ব সহকাৰে লওক আৰু গুৰুত্ব সহকাৰে লয় ৰাইজৰ সুবিধা হোৱাকৈ মই ভাবোঁ ইয়াত মেৰামতি কৰিব নালাগে বা যি কৰিব লাগে তেওঁলোকে আহি সোনকালে আহি ইয়াত কিবা কিবি সাধাৰণভাৱে হ'লেও কৰি দিয়ক যাতে ৰাইজৰ চলাচলৰ ক্ষেত্ৰত যাতে সুবিধা হয় গতিকে সকলোৱে মোৰ এই আহ্বান জনপ্ৰতিনিধিলৈও আহ্বান আৰু লগতে আমাৰ উপায়ুক্ত বা প্ৰশাসন বা বিভাগৰ কৰ্তৃপক্ষলৈও আমাৰ আহ্বান যে যাতে খুব সোনকালে যাতে এই অঞ্চলটো যাতে মেৰামতি কৰাৰ বিশেষ ব্যৱস্থা কৰে।